নমস্কাৰ, আপোনালোকে চাই আছে আমাৰ সময় আৰু আমাৰ সময়ৰ এটি বিশেষ অনুষ্ঠান আলাপন। এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অনুষ্ঠানটি প্ৰাৰম্ভণিতে কৈ দিছোঁ যে এই অনুষ্ঠানটি আপোনালোকে শেষলৈকে চাওক, কিয়নো এনেগৰাকী ব্যক্তিৰ বিষয়ে আপোনালোকে আজি গম পাব, যিগৰাকী ব্যক্তিৰ একাধাৰে কবি, নাট্যকাৰ, গল্পকাৰ, অভিনেত্ৰী, প্ৰবন্ধকাৰ, বহুগুণী প্ৰতিভাৱান ব্যক্তি তেওঁ আন কোনো নহয়, তেওঁ গীতালি বৰুৱা বাইদেউ। তেওঁ ইতিমধ্যেই 2012 চনত অসম সাহিত্য সভাই বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণি বঁটা তেওঁক আগবঢ়াইছে। ইয়াৰ উপৰিও আৰু বহুতো তেওঁ বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে। বনৰ ঈশ্বৰ, ৰ'দৰ ফুল আদি বহুতো গ্ৰন্থৰ জৰিয়তে তেওঁ ইতিমধ্যেই গ্ৰন্থপ্ৰেমীসকলৰ মাজত তেওঁ ইতিমধ্যেই সোপনি তুলিছে, তেওঁ নিজৰ পৰিচয় গঢ়ি তুলিছে। সেইগৰাকী বিশেষ ব্যক্তি গীতালি বৰুৱা বাইদেউ। আমি পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপুনি কেইবাখনো গ্ৰন্থ লিখিছে, ইতিমধ্যেই সমাবৃতৰ পৰা আদি কৰি কেইবাখনো গ্ৰন্থ আপুনি প্ৰকাশ কৰি বহুতো বঁটা বাহন লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে পোনপ্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। প্ৰথমে জানিব বিচাৰিম যে যিহেতু গ্ৰন্থমেলা চলি আছে বৰ্তমান, সেই গ্ৰন্থমেলাত আপোনাৰ যিখন শেহতীয়াকৈ প্ৰকাশ পোৱা দাহাল-থুংৰি উপন্যাস, সেই উপন্যাসখনৰ মানুহে ইমান আদৰি লৈছে, গ্ৰন্থমেলাত সোমালে প্ৰৱেশ কৰিলেই সেই দাহাল-থুংৰিৰ বিষয়ে মানুহৰ পৰা জানিবলৈ পোৱা যায়, শুনিবলৈ পোৱা যায়। সেই গ্ৰন্থখনৰ বিষয়ে জানিব বিচাৰিম, কিয়নো বড়ো আন্দোলনৰ যি পটভূমি, সেই পটভূমিত ৰচিত হৈছে সেই গ্ৰন্থখন। সেই গ্ৰন্থখনৰ বিষয়ে সবিশেষ জনাওক। বড়ো আন্দোলনৰ ওপৰত মোৰ ৰচিত দাহাল-থুংৰি মোৰ জীৱনৰে এটা অংগ বুলি ক'ম। মই এইকাৰণেই ক'ম যে মই বিশেষকৈ বড়ো আন্দোলনৰ আৰম্ভণিটো চেৰফাংগুৰি আমাৰ পৰা খুব ওচৰত, আৰু কোকৰাঝাৰ বুলিলে ক'বলৈ নালাগে, আমাৰ পৰা কেইবাশ দূৰত। আমি পূবলৈ গ'লে কোকৰাঝাৰ, পশ্চিমলৈ আহিলে আমাৰ টিপকাই, গোসাইগাঁও, এনেকৈ আমাক ঘেৰি আছে বড়ো সম্প্ৰদায়ৰ বাসিন্দাসকলে। আমাৰ অতি ওচৰত আৰু লেখত ল'বলগীয়া এখন গাঁৱৰ নাম দিয়াবাৰী। আমি সৰুৰে পৰা তেওঁলোককো পাইছোঁ। গতিকে এই বড়ো মানুহখিনিৰ লগত, বড়ো সম্প্ৰদায়ৰ মানুহখিনিৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত অতি সৰুৰে পৰা। আমাৰ একেখন স্কুলতে পঢ়া শুনা কৰা, একেলগে তেওঁলোকৰ লগত আমাৰ বন্ধুত্ব, তেওঁলোকৰ ঘৰত আমাৰ আহ যাহ, একাধিক কাহিনী, বহুত হাঁহি ধেমালিৰ কথা, তেওঁলোকৰ সৈতে আমাৰ এটা ইতিহাস আজিও দাগ কাটি ৰৈ গৈছে সেই অঞ্চলত। গতিকে কোকৰাঝাৰত যেতিয়া আৰম্ভণিটো আন্দোলনৰ যদিও চেৰফাংগুৰিৰ পৰা আৰম্ভ হ'ল, শেষত গৈ থিতাপি ল'লেহি কোকৰাঝাৰত। তাৰপাছতো কিন্তু বড়ো আন্দোলনৰ কথা সকলোৱেই জানে। মই মুঠতে এইখিনিয়ে ক'ম, দাহাল-থুংৰিখন যিসকলে পঢ়িব, বা মই অনুৰোধ কৰিছোঁ পাঠকসকলক যে তেওঁলোকে পঢ়ক। এবাৰ এয়াই অনুভৱ কৰিব নিশ্চয় মোৰ মনেৰে, মোৰ বোধেৰে, যে বড়ো আন্দোলন আমাৰ ভূমিপুত্ৰসকলৰ এটা সাংঘাতিক দাবী। তেওঁলোকে যি দাবী কৰিছে সেইখিনি কথা বাহিৰৰ পৰা চালে বা বহুত নজনাকৈ চালে ঠিক কেনেকুৱা লাগে ৰাইজৰ বা নজনা মানুহখিনিৰ, সেয়া মই নাজানো। আমি যিহেতু প্ৰত্যক্ষভাৱে জড়িত, আমাৰ অনুভৱবিলাক অলপ বেলেগ ধৰণৰ, আৰু সেই অনুভৱখিনিকেই মই লিপিবদ্ধ কৰিছোঁ। যেতিয়া বড়ো আন্দোলনৰ আৰম্ভ হয়, সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হয়, তেওঁলোক আটাই আহি আমাৰ জন্মস্থান বিলাসীপাৰা, এই বিলাসীপাৰাত তেওঁলোকে থিতাপি লয়। তাৰপিছত যি এটা কদৰ্য অৱস্থাৰ সৃষ্টি হয়, আমি শৰণাৰ্থী বুলি কোৱা এই মানুহখিনিৰ পৰা আমি যি যাতনা ভোগোঁ, সেয়াও মই লিপিবদ্ধ কৰিছোঁ। বড়ো আন্দোলনৰ এই কিতাপখন, এই গ্ৰন্থখন এক জ্বলন্ত ইতিহাস, যি আজিও চলি আছে, আৰু এক লিখিত ইতিহাস হ'বলৈ যাৰ এতিয়াও বহুকাল বাকী।
গতিকে দাহাল ঠুংৰিখন মোৰ বহুত হৃদয়ৰ পৰা লিখা মন মগজু একাকাৰ কৰি লৈ কলমেৰে নিগৰাইছোঁ মোৰ যথাসাধ্য মই চেষ্টা কৰিছোঁ গতিকে কিমানখিনি সফল হৈছোঁ সেয়া পাঠকে কওক সেয়া ৰাইজে কওক মই সেয়াহে কামনা কৰিছোঁ নিশ্চয় বাইদেউ আমিও সেয়াই কামনা কৰিছোঁ পাঠকে ইতিমধ্যে আদৰি লৈছে যিহেতু গ্ৰন্থ মেলাত প্ৰৱেশ কৰিলে বিপণীসমূহত গ'লে গম পোৱা যায় অনুমান কৰিব পাৰি বহুতে সেই দাহাল ঠুংৰিৰ বিষয়ে চৰ্চা কৰে বা বহুতে শুনিবলৈ পোৱা যায় বাইদেউ ইয়াৰ মাজতে এটা কথা সুধিব বিচাৰিছোঁ যে দাহাল ঠুংৰি আচলতে এই শব্দটোৰ অৰ্থ কি বাইদেউ দাহাল ঠুংৰি মানে এটা প্ৰতীকী নৃত্য আমাৰ যেনেকৈ বাগৰুম্বা দাহাল ঠুংৰি তেওঁলোকৰ এটা নৃত্যৰ শৈলী আৰু দাহাল ঠুংৰি নৃত্যৰ শৈলী হৈছে যুদ্ধৰ প্ৰতীকী চিহ্ন যুদ্ধকৰ প্ৰতীকী তেওঁলোকে ঢাল তৰোৱাল লৈ চুলি মেলি যেনেকৈ যুদ্ধৰ যি ভংগীমা সেই ভংগীমাৰে তেওঁলোকে নৃত্য কৰে সেই নৃত্যটোৰ নাম দাহাল ঠুংৰি কিন্তু দাহাল ঠুংৰিৰ কোনো গীত নাই যেনেকৈ বাগৰুম্বাৰ বহাগত গোৱা তেওঁলোকৰ গীত বাগৰুম্বা আমি শুনিয়ে থাকোঁ সেইটো গীত আছে দাহাল ঠুংৰিৰ গীত নাই কেৱল যুদ্ধং দেহি মনোভাৱেৰে কিছু মিউজিকৰ সতে তেওঁলোকে নৃত্য কৰে এই নৃত্যটোৰে নাম দাহাল ঠুংৰি এইটো যিহেতু গ্ৰন্থমেলাৰ কথা উল্লেখ কৰিছোঁ বা কথাৰ মাজতে প্ৰসংগত আহিছে গতিকে ইয়াৰ মাজতে কথা এটা বিশেষ কথা যে এই গ্ৰন্থমেলাৰ যিসমূহ বিপণী এই বিপণীসমূহত বৰ্তমান বহুতো নবীন প্ৰবীণ লেখকৰ গ্ৰন্থ মুকলি হৈছে বা তাতে উপলব্ধ গতিকে ইয়াৰ মাজতে নতুন বিশেষকৈ নবীন লেখকসকলৰ বা যিসকলে সাহিত্য চৰ্চা কৰি আছে তেওঁলোকৰ এটা আক্ষেপ বুলি কৈছোঁ মই ঠিক অভিযোগ নহয় আক্ষেপ যে সাধাৰণতে সেই তেওঁলোকৰ গ্ৰন্থসমূহ পাঠকে নিবিচাৰে বা আদৰি নলয় বা বিপণীসমূহৰ কিছুমান বিপণীত দেখা পোৱা যায় যে সেই গ্ৰন্থসমূহ আচলতে তলত পৰি ৰৈ যায় গতিকে এই ক্ষেত্ৰত বিপণীসমূহৰ স্বত্বাধিকাৰী বা বিপণীসমূহে আনহাতে পাঠকসকলে কেনেদৰে কি ভূমিকা ল'লে ভাল হ'ব বুলি আপুনি ভাবে আজিকালি ডিজিটেল মিডিয়াৰ যুগ প্ৰত্যেকৰে ছ'চিয়েল মিডিয়াৰ প্ৰফাইল আছে পেজ আছে ইউটিউব চেনেল আছে তেনেকৈ তেওঁলোকে নিজেও প্ৰচাৰ কৰি থাকে বা পেপাৰ ইত্যাদিত বিভিন্ন লেখক লেখিকাৰ লেখাবিলাক তেওঁলোকে লিখে আলোকপাত কৰে সেইসকল ৰাইটাৰৰ কথাবোৰ তেওঁলোকেনো কি লিখিব বিচাৰিছে কি ক'বলৈ বিচাৰিছে গতিকে ৰাইজে কিছু নজনা নহয় যথেষ্ট সংখ্যক ৰাইজেই জানে আৰু মই ভাবোঁ যে সেই কিতাপসমূহ আমি এবাৰ চকু দিয়ে ভাল পঢ়ি চোৱাটো ভাল কাৰণ নতুনকতো আদৰিবই লাগিব নতুনক আদৰি অনাটো আমাৰ উচিত কাম বুলি মই বিবেচনা কৰোঁ তেতিয়াহে তেওঁলোকো আগবাঢ়ি যোৱাত সুবিধা হ'ব হয় নিশ্চয়কৈ আমাৰ পাঠকসকললৈ লগতে বিপণীসমূহৰ যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকৰ অনুৰোধ যাতে নবীন লেখকসকলকো তেওঁলোকে আগবাঢ়ি যোৱাত প্ৰেৰণা দিয়ে সহযোগিতা আগবঢ়ায় নিশ্চয় হয় সেইটো কামনা কৰিছোঁ বাইদেউ আপোনাৰ নিজৰ যিসমূহ এতিয়ালৈ গ্ৰন্থ প্ৰকাশ পাইছে সেই গ্ৰন্থসমূহৰ ভিতৰত আপোনাৰ নিজৰ গম পাইছোঁ ইতিমধ্যে দাহাল ঠুংৰি নিশ্চয় আপোনাৰ প্ৰিয় হয় সেইখনক বাদ দি আপোনাৰ যদি সোধোঁ কোনখন আপোনাৰ প্ৰিয় গ্ৰন্থ নিজে অসমৰ আগশাৰীৰ প্ৰকাশক গোষ্ঠী বনলতাৰ কথাটো ক'বলৈকে নাই তেওঁলোক সদায় খুব ভালকৈ কাম কৰি আছে বনলতা বুলি ক'লে এটা নামেৰে সকলোৱে চিনি পায় আৰু বনলতাই প্ৰকাশ কৰি উলিওৱা সেই দাহাল ঠুংৰিৰ কাৰণে মই তেওঁলোকক এই সুযোগতে মই ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু দাহাল ঠুংৰিৰ পিছত এতিয়া আচলতে নিজৰ সন্তান মই ভাল বেয়া কাক কি ক'ম প্ৰতিখনেই প্ৰিয় হয় তথাপি সময়ৰ লগে লগে বা বয়সৰ লগে লগে কিছু সলনি হৈ আহে হয়তো মোৰ আজিৰ পৰা মই 25 বছৰেই কাম কৰি আছোঁ 25 বছৰ আগৰ মোৰ চিন্তা মোৰ কথা ভাৱনা হয়তো অপৰিপক্ক আছিল সেই সময়ৰ অপৰিপক্ক মগজুৰেই হওক বা লেখনিৰেই হওক যিখিনি লিখিছোঁ তেতিয়া মোৰ সেয়াই ভাল লাগিছিল গতিকে প্ৰথম যেতিয়া অসম সাহিত্য সভাৰ বিষ্ণুৰাভা সোঁৱৰণী বঁটা পালে মোৰ সমাবৃত নামৰ গল্প সংকলনে তেতিয়া সমাবৃতখনকে মই বহুত ওপৰৰ বুলি হয়তো মই জ্ঞান কৰিছিলোঁ ভাবিছিলোঁ নুবুজাই কবিতা লিখিলোঁ তেতিয়া হয়তো কবিতাখিনিকে মোৰ ভাল লাগিছিলে কাব্য উপন্যাস লিখিলোঁ কাৰ উশা কাৰ উচুপনি এতিয়া একত্ৰিত সংকলন
সেইখনো মোৰ ভালেই লাগে, কিন্তু শেহতীয়াকৈ দাহাল ঠুংৰিৰ ওপৰত মোৰ ক'বলগীয়া নাই। দাহাল ঠুংৰি হয়তো একক হৈ থিয় দিছে মোৰ মনত। সেইটো মোৰ হয়তো বাকী সৃষ্টিৰ প্ৰতি মোৰ এটা অন্যায় কৰা হ'ব, তথাপিও মই সেইখিনি ক'ম। তাৰপিছতে থাকিব বনৰ ঈশ্বৰ। বনৰ ঈশ্বৰখনৰ হয়, মোৰ গড় হত্যাৰ ওপৰত, বনৰ ওপৰত যি দুৰ্নীতি, যি অৰাজকতা চলে, মই যিমানখিনি সমল গোটাব পাৰিছোঁ মই সিমানখিনি লিখিছোঁ বা কৈছোঁ আৰু কলমেৰে। হয়, নিশ্চয়। এতিয়া আপোনাৰ প্ৰিয় সাহিত্যিক বুলি ক'লে কাৰ কথা ক'ব আপুনি? প্ৰিয় সাহিত্যিক বুলি ক'লে মই প্ৰথমতে কবিতাৰ কথাই কওঁ বাৰু। কবিতাৰ ক্ষেত্ৰত মই কেৱল আমাৰ শ্ৰদ্ধাৰ, অতি শ্ৰদ্ধাৰ, মোৰ মনত একক হৈ ৰোৱা আজিলৈকে মোৰ অতি শ্ৰদ্ধাৰ মই নৱকান্ত বৰুৱাদেৱৰ কথাই ক'ম। কাৰণ তেওঁৰ কবিতা ওঠৰ দুৱাৰ, এই কবিতাটোৱে মোৰ মন মোহি নিছিলে, আজিও মই ভাবোঁ। আৰু এই যে জুৰীয়া শব্দ ওঠৰ দুৱাৰ, এই শব্দজুৰিয়ে মোক মানে তেতিয়াও বাগৰুদ্ধ কৰিছিলে, আজিও বাগৰুদ্ধ কৰে। সঁচাকৈ 18খন দুৱাৰেই আচলতে। এই দুৱাৰৰ পৰা আমি যদি কেতিয়াবা শব্দ কিছুমান বাহিৰলৈ যায় সেইটো বেলেগ ৰূপ লয়, আৰু দুৱাৰৰ যদি ভিতৰত বন্ধ কৰি থওঁ সেইটো বেলেগ ৰূপ লয়। সেই কবিতাটো মোৰ খুব ভাল লাগে। আৰু ঔপন্যাসিক হিচাপে মই সৰুপ চলিহাৰ দেৱৰ নামটোৱেই ল'ম। আৰু তেওঁৰ এই ব্যক্তিত্বই মোৰ খুব ভাল লাগে যে নিজক খুব জহাই বা খুব প্ৰচাৰ কৰি তেওঁ কেতিয়াও ভাল পোৱা নাছিল, বৰঞ্চ তেওঁ এই প্ৰচাৰ বিমুখেই আছিলে। আৰু তেওঁৰ উপন্যাস সংকলনৰ সন্মুখৰ বেটুপাতত তেওঁৰ যিখন ফটো থাকে, তেহঁতৰ পিছফালটো দি পেলাই এজন এই ব্যক্তিত্বশালী ব্যক্তিৰ পিছফালটোতে যে ইমান ব্যক্তিত্ব লুকাই থাকে, সেইখন ফটোৱে বহুত কিবা কিবি কৈ গৈছে। মই ভাবোঁ যে সেইখন চাগে সন্মুখফালটো মানে দিলে চাগে তেনেকৈ ভাল নালাগিলেহেঁতেন। ঠিক তেনেকুৱা লাগে মোৰ ভাৱ। আৰু বহুতবাৰ চাই থাকোঁ মানে গল্প সমগ্ৰখনো, আটাইখিনি গল্প সমগ্ৰ মই সংগ্ৰহ কৰিছোঁ। কিতাপ মই যিমানখিনি পাৰোঁ সংগ্ৰহ কৰোঁ, নতুন পুৰণাই চবখিনি লওঁ, যিমানখিনি পাৰোঁ মই চকু ফুৰাওঁ। এইটো বৰ্তমান সাম্প্ৰতিক সময়ত যিহেতু ফেচবুক বা অন্যান্য সামাজিক মাধ্যমসমূহত দেখা যায় যে বিভিন্ন নতুন প্ৰজন্মসকলে বিশেষকৈ তেওঁলোকে সাহিত্য চৰ্চা কৰি আহিছে, কবিতা বা গল্প তেনেধৰণৰ লেখাসমূহ সেই সামাজিক মাধ্যমত বিশেষকৈ ফেচবুকত তেওঁলোকে প'ষ্ট কৰে, আপলোড কৰে। আৰু দেখা যায় যে তাৰ ভিতৰত বহু সংখ্যক লেখাই উন্নত মানৰ, যথেষ্ট ভাল লগা। গতিকে তাৰে বহুতৰ ইচ্ছা থাকে যে নিজৰ লেখাসমূহ ছপা মাধ্যমত চাবলৈ বহুতৰ ইচ্ছা থাকে, মন থাকে। কিন্তু আৰ্থিক দুৰৱস্থাৰ হেতু হওক বা অন্যান্য কাৰণত হওক তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে, সেইসমূহ ছপা মাধ্যমত তেওঁলোকে পাবলৈ সক্ষম নহয়। বহু ক্ষেত্ৰত অভিযোগো আহে যে কিছুমান প্ৰকাশকে যথেষ্ট সংখ্যক প্ৰকাশৰ বাবে মাননি বিচাৰে বা খৰচৰ কথা উল্লেখ কৰে, এনেকুৱা অভিযোগো আহে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? ফেচবুকৰ লেখাবোৰ মই যিমানখিনি পাৰোঁ, যিমানখিনি সময় কোলাই মই পঢ়োঁ, সঁচাকৈ ক'বলগীয়া যে বহুতে বহুত ভাল লিখে মোৰ মতে। এয়া মোৰ ব্যক্তিগত মতামত, বাকী বিজ্ঞসকলেই ক'ব। বহুত ভাল লিখে তেওঁলোকে, কিন্তু হয়তো কাকত আলোচনীত এইখিনিতো অলপ পৃষ্ঠাৰ সংখ্যা সীমাবদ্ধ থাকে বা তেওঁলোকে ঠাই দিব নোৱাৰে, এও এটা কাৰণ হ'ব পাৰে। সেই বিষয়ে মতামত দিবলৈ আচলতে মই অপাৰক। কিন্তু ফেচবুকৰ লেখাখিনি বহুত ভাল। আজি এতিয়া অৰ্ধ আকাশ নামৰ এটা ভাল গ্ৰুপ আছে, ফেচবুক গ্ৰুপ এটা আছে, বহুত সংখ্যক তেওঁলোকৰ লেখিকা তাত ইনক্লুড হৈ আছে। আৰু যোৱা 2 বছৰে অৰ্ধ আকাশৰ পৰা সংকলনো উলিয়াইছে, তাত বহুত ভাল ভাল গল্প, উপন্যাস খুব সুন্দৰ হৈছে। সেয়া গ্ৰুপ, মই এই গ্ৰুপকো আদৰোঁ। গতিকে ফেচবুকৰ লেখাখিনি ঠিকেই আছে, ভাল লিখিছে আৰু তেওঁলোকক আদৰি অনাটো উচিত। আৰু সেইটো বাইদেউ, এইবাৰ বেলেগ এটা প্ৰশ্ন লৈ আহোঁ। যিহেতু আপুনি খুব ব্যস্ত থাকে, গতিকে এই লেখা মেলাৰ বাহিৰে আপুনি আৰু কি কৰি ভাল পায়, বা যেতিয়া আপুনি আজৰি হয়, আজৰি সময়ত আপুনি কি কৰি ভাল পায়? আচলতে মোৰ এই আজৰি সময়টোৰ কথা ক'লে মোৰ মানে হাঁহি উঠে নে দুখ লাগে মই নাজানো। আজৰি সময় বুলি আচলতে থাকিব লাগে, কিন্তু সেইখিনি মোৰ একেবাৰেই নাই। আজৰি হ'বলৈ মোৰ খুব মন যায়, আৰু কেতিয়াবা হয়তো মই এনেকুৱা কওঁ আৰু ধেমালিকে
যে দিনটো মানে হিচাপত তেনেকৈ 24 ঘণ্টা নহয় 48 ঘণ্টা হোৱা হ'লে ভাল আছিলে মোৰ মানে সময় অলপমান মোৰ কাৰণে থাকিলে হয় এতিয়া মোৰ হাজবেণ্ড ডাক্তৰ গতিকে আমাৰ বাকী বিজনেছ এষ্টাব্লিছমেণ্টটো গোটেই আছে ECG ফাৰ্মাচী বা লেবৰেটৰী ক্লিনিকেল লেবৰেটৰী সেইবোৰ ইত্যাদি ব্যৱসায়টো মই আটাইখিনি চাবলগীয়া হয় আৰু বেলেগ ভৰসা কাৰোৰ ওপৰত বিশেষ কৰিব নোৱাৰোঁ মেনেজাৰ বাৰু আছে আৰু যোৱা বছৰ মোৰ ল'ৰাই এখন ৰিজৰ্ট কাম ৰেষ্টুৰেণ্টটো খুলিছে এবছৰে হ'ল আহি ৰাংচাং ৰেষ্টুৰেণ্ট আৰু তাৰ লগত এটা ব্ৰাঞ্চো ইনক্লুড কৰিছে চাই থেৰাপি সেইখিনিৰো চাবলগীয়া হয় ল'ৰাৰ বয়স অলপমান কম সেইটো এৰি দিব পৰা নাই এনেকৈ সময় মানে অনবৰতে সময়ৰ নাটনি চলে মানে মোৰ গতিকে আজৰি সময়ৰ মাজত মই কেৱল ফুল ভাল পাওঁ ৰাংচাঙতো ফুলখিনি যিমানখিনি পাৰোঁ নিজে নোৱাৰিলেও খুচুৰা মিলা কামত অলপমান চাই চিতি কোনটো ক'ত ভাল লাগিব গছ গছনি ফুল টাবৰ ফুল সেইখিনি মোৰ ভাল লাগে হয় নিশ্চয়কৈ বাইদেউ এতিয়াতো আপুনি বহুখিনি কাম কৰিছে বহুকেইখন গ্ৰন্থ প্ৰকাশ পাইছে এতিয়া বাইদেউ ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ আচলতে ভৱিষ্যত পৰিকল্পনা বুলি বিশেষ একো নাই আগতে অভিনয় ইত্যাদি কৰিছিলোঁ পূৰ্ণ দৈৰ্ঘ্যৰ ছবিও কৰিলোঁ এতিয়া আৰু বয়স হ'ল সেইবোৰৰ পৰাও আঁতৰিলোঁ VCD ছবি বহুত কৰিলোঁ সেইবোৰৰ পৰাও আঁতৰিলোঁ স্বাক্ষৰ হিচাপে থাকি গ'ল চিহ্ন এটা আৰু মনৰ কথাবিলাক লিখি যাম সেয়ে ভাবোঁ কি হ'ব কি আশা কৰিম নকৰিম সেইবোৰ একো নাই কম দিনৰ ভিতৰত প্ৰকাশ পাবলগীয়া গ্ৰন্থ হয় হয় মোৰ দুখন মোৰ উপন্যাস পাণ্ডুলিপি একেবাৰে ৰেডি হৈ আছে 3 নম্বৰখন মোৰ হাতত আছে নামটো ঠিক হৈছে ক'ব পাৰি দিগন্তত সূৰ্যোদয় আৰু এখনৰ নাম মাইদাংশ্ৰী আমাৰ সেই অঞ্চলৰ এখন বাছৰ কাহিনী সেই দুখন উপন্যাস ৰেডি হৈ আছে আৰু একদম সম্পূৰ্ণই মই পাণ্ডুলিপি তৈয়াৰী কৰিছোঁ প্ৰকাশকৰ লগত কথা পাতিছোঁ প্ৰকাশকেও বিচাৰিছে কিন্তু এতিয়ালৈকে মই প্ৰকাশকৰ নামটো এই মুহূৰ্তত নকওঁ আৰু এখন লিখি আছোঁ সেইখন মোৰ লিখনিতে আছে দাহাল থুমকি ইতিমধ্যে আমি জানিব পৰা মতে অনলাইনতো বিভিন্ন মাধ্যমত উপলব্ধ অনলাইনৰ জৰিয়তে বহুতে ক্ৰয় কৰিব পাৰে গ্ৰন্থখন হয় ক'ত উপলব্ধ আৰু যদিহে কোনো বিপণী বা আপোনাক ব্যক্তিগতভাৱে যদি যোগাযোগ কৰিব বিচাৰে তেনেহ'লে কেনেদৰে যোগাযোগ কৰিলে ভাল হ'ব আপুনি জনাব পাৰে বা পাঠকে যদি এতিয়া অনলাইনত বহুতেই কৰিছে আৰু কোনোবা যদি এই পৰ্টেলত সোধে বা যেতিয়া যাব কথাবিলাক তাত মই নম্বৰ ইত্যাদি দিব পাৰিম বা মোৰ ফেচবুক প্ৰফাইলতো আছে আপোনাৰ নম্বৰ মেইল আইডিটোতো পাব বা মই তোমালোকৰ এয়াই যদি শ্বেয়াৰ কৰিব পাৰোঁ মানে ক'ৰ পৰা তোমালোকে কি কৰিবা কেনেকুৱা ঠিক মই নাজানো সুধিছা কাৰণে গ্ৰন্থমেলাটো উপলব্ধ বা মোৰ দাহাল থুমৰি বিশেষকৈতো বনলতাত ক'বলৈয়ে নাই সেইটোত একদম সাজি কাচি বহি আছে আপোনালোকৰ কাৰণে ৰৈ আছে বনলতালৈ আহক আৰু সেইখিনি ক্ৰয় কৰক আৰু ঘৰৰ পৰা যদি দূৰণিবতীয়া পাঠকে যদি বিচাৰে তেতিয়াহ'লে বনলতাৰ পৰাই আমাজনত দিছে খুব সেইটো মোৰ কাৰণে বহুত কৃতজ্ঞতাৰ কথা যে আমাজনত কিতাপখন পাব আমাজনত দাহাল থুমৰি ক্লিক কৰিলেই পাব মোক মানে বহুত সহায় কৰিলে বনলতা এই বিষয়ে মোৰ আৰু ভাষা নাই ক'বলৈ হয় বাইদেউ বহুতো কাম কৰিছে আপুনি অভিনেত্ৰী হিচাপেও ইন্সপেক্টৰ কৃষ্ণ মানুহে মানুহৰ বাবে সংঘাত এইবোৰ অভিনয় কৰিছে ইয়াত আৰু তদুপৰি আপুনি এটা সময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত আপুনি ঘোষিকাও আছিলে সেই অভিজ্ঞতা কেনেকুৱা বাইদেউ সেই সময়ত মই ফেচবুকতো এয়া লিখিছিলোঁ এবাৰ যে মই ঘোষিকা হিচাপে আছিলোঁ 86ত 86ত আছিলোঁ তেতিয়া মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলত যে তাতে আছিলে তাৰমানে দূৰদৰ্শন চেণ্টাৰটো তেতিয়া আৰু ইমান উন্নত ধৰণৰ কেমেৰা ইত্যাদি নাছিলে মোৰ ফটো এখনো ৰৈ গ'ল ফটো এখন আছে এতিয়াও সেইখন মই ফেচবুকত দিছোঁ তেতিয়া এনেকুৱা ক্ষীণমিন আৰু 86ত বহুত ক্ষীণ আছিলোঁ ঘোষিকাৰ কাৰণে মই কৰোঁতে ভৱেন্দ্ৰনাথ শইকীয়াদেৱক লগ পালোঁ তেওঁ ইণ্টাৰভিউ লৈছিলে অৰেলটো লগ পাইছিলে অৰেল কৰিছিলে তেওঁ খুব সেইটো কথা মোৰ মনত আছে যে বহুত ওচৰৰ পৰা মানুহজনক পালোঁ আৰু যোৱা নহ'ল আৰু মই যিহেতু দূৰত থাকোঁ আহোঁ বুলি আহিব নোৱাৰোঁ কৰোঁ বুলি কৰিব নোৱাৰোঁ কেতিয়াবা সেইটো কাৰণে বহুত কামত অলপ পিছ পৰি থকা যায় ইয়াতে মোৰ পেহীৰ ঘৰত থাকি মই ঘোষিকাৰ কামখিনি কৰিছিলোঁ
আৰু তাৰপিছত বিয়াৰ 7 বছৰ পিছতহে মই প্ৰথম সংঘাত ছবিৰ নায়িকা ৰূপে অৱতীৰ্ণ হওঁ ইয়াতে পৰিচালক দীনেশ গগৈদেৱক এই সুযোগতে মই ধন্যবাদ জনাইছোঁ তেওঁ এতিয়া মোৰ লগত সেইখিনি যোগাযোগ আছে যদিও ইমানখিনি হ'ল তাৰপিছতে হিট লিষ্টখন দীনেশ গগৈদেৱৰেই ছবি তেওঁই কৰিলে পৰিচালক দীনেশ গগৈদেৱ তেওঁ গোলাঘাটৰ এজন সুনাগৰিক হিট লিষ্টৰ কিছু অংশ শ্বুটিং আমাৰ ঘৰতো হৈছিলে বাকী ভিচিডি ছবিবোৰ আছে আমাৰ অভয়পুৰীৰ এই জেনিত ফিল্মছৰে ভাল মানে উঠি অহা বহুত নাম থকা সেই অঞ্চলৰ শংকৰ দত্ত তেওঁ কৰিলে কেংৰু মস্তান মানুহৰ বাবে ইন্সপেক্টৰ কৃষ্ণা এইবোৰ কৰিলে আৰু দীপ্তি ইছলাম তেওঁ চাপৰৰ তেওঁ পেয়াৰী মুন্নি এইখন আদিবাসী ছবি আছিল সোণাৰ ভাইৰে এইখন মিষ্টাৰ বাবু তেওঁ কৰিলে আমাৰ সেই অঞ্চলত যি মাতিলে কৰিলোঁ নিশ্চয় বাইদেউ অশেষ ধন্যবাদ আপুনি ইমান ব্যস্ততাৰ মাজত আমাক এইকণ সময় দিলে আৰু শেষত এটা প্ৰশ্ন সুধিব বিচাৰিম যেহেতু বহুতো নৱপ্ৰজন্মৰ যিসকল লেখক লেখিকা আছে বা যিসকলে সাহিত্য চৰ্চা অসমীয়া সাহিত্য চৰ্চা কৰি আহিছে তেওঁলোকৰ প্ৰতি আপুনি কি আহ্বান কৰিব বিচাৰিব তেওঁলোকক মই সকলোকে আদৰোঁ মই এই কাৰণেই আদৰোঁ কেতিয়াবা ভাৱ হয় যি কি কাৰণতে নহওক মই ৰাজনীতিৰ কথা এই সময়ত টানিব খোজা নাই যদিও অকণমান সেয়া গুণ এটা নথকা নহয় ভাষাটো মাজে মাজে সংকটত পৰা যেন পাওঁ অকণমান এই তেনেকুৱা ধৰণৰ গুণ এটা পাওঁ যে আমাৰ ভাষাটো সংকটত পৰিব নেকি মানে তেনেকুৱা এটা ভাৱে কেতিয়াবা মোক বৰ ভয় খুৱাই দিয়ে গতিকে আজি আমাৰ এই ভাষাটোক লৈ যে চৰ্চা কৰি আছে যিসকলে ফেচবুকৰ জৰিয়তেই হওক কৰক আৰু বেছি কৰক আৰু বেছি আহক লিখক গতিকে উঠি অহা প্ৰজন্মৰ প্ৰতি মোৰ আহ্বান তেওঁলোকে কৰি থাকক তেওঁলোকে চেষ্টা কৰি থাকক চেষ্টাৰ অসাধ্য একো নাই হয় নিশ্চয় আমি সেই কামনা কৰিছোঁ বাইদেউ ধন্যবাদ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাৰ মাজত আমাক এইকণ সময় দিলে আপোনাক নিশ্চয় জানি দৰ্শকসকলে ভাল পাব আৰু যিসকল গ্ৰন্থপ্ৰেমী আছে তেওঁলোক আহক এতিয়াও যিহেতু 9 তাৰিখত জানুৱাৰী 9 তাৰিখলৈ আছে গ্ৰন্থমেলা তাতে যাওক বাইদেউৰ বিশেষকৈ দাহাল থুংগী মই মোৰ তৰফৰ পৰা ক'ম বিশেষকৈ দাহাল থুংগী সকলোৱে পঢ়ক লগতে বাইদেউৰ অন্যান্য যিসমূহ গল্প কবিতা আছে সেইসমূহো আচলতে প্ৰত্যেকৰে এক বিশেষত্ব আছে পঢ়ি নিশ্চয় ভাল পাব বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইকণ সময় দিয়াৰ বাবে লগতে আপোনাৰ বিষয়ে বহু কথা জানিলোঁ নিশ্চয় আমাৰ এই অনুষ্ঠানটি দৰ্শকসকলে চাই ভাল পাইছে আৰু এই সুযোগতে আপোনাৰ লগতে বাইদেউ এই ঘৰ 365 ৰেচিডেঞ্চি 6 মাইলৰ তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই অনুষ্ঠানটো সুন্দৰকৈ পৰিৱেশন অনুষ্ঠানটো চলাই নিয়াৰ যিকোনো সুবিধা কৰি দিছে প্ৰিয় দৰ্শকসকল এয়া আছিল গীতালী বৰুৱা বাইদেউ নিশ্চয় অনুষ্ঠানটি আপোনালোকে চাই ভাল পাইছে পুনৰবাৰ আমি ইয়াৰ পিছত অন্য এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ বিষয়ে জানিম নিশ্চয় অনুষ্ঠানটি চাই ভাল পাইছে চাই থাকিব আমাৰ সময় আৰু আজি এই অনুষ্ঠানটিৰ পৰা মই কল্পৰাজ ডেকাই বিদায় লৈছোঁ ধন্যবাদ